কোন ইমান বুৰ্বক আৰু জধামূৰ্খ ওলালে অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰী ডিজিপিক আৰু চিফ লেবাৰ কমিশ্যনলৈ কপি দি নিজৰ জীৱনৰ সকলো সমুলঞ্চে শেষ কৰিবৰ কাৰণে কোন ওলালে এনেকুৱা বুৰ্বক কোনটো অৰ্গেনাইজেশ্যনৰ পৰা হিৰণ্য বৰা বৰ্ণালী গগৈ নে বনৰী গগৈ প্ৰস্তাৱ আহিছে এই কথাবোৰ কিন্তু কোনো সাংবাদিকে তেওঁলোকক নুসুধিলে পাইছোঁ যে মোৰ এগেইনষ্টত এজাহাৰ দিয়াৰ কাৰণে অসমৰ ৰাইজক ক্ষমা খুজিছে অসমৰ ৰাইজক ক্ষমা কিয় খুজিব লাগে অসমৰ ৰাইজক কিয় খুজিব লাগে মোৰ এগেইনষ্টত মই অপৰাধী নেকি যদি মই তেওঁলোকৰ সংগঠনৰ মানুহ নহয়েই কি অধিকাৰত তেওঁলোকে 2026 16 জুনত পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিলে মোৰ দল হোৱাটো মোৰ ব্যক্তিগত অধিকাৰ কিন্তু মই আজি কোনো ৰাজনৈতিক দলত নাই আজি তাৰিখত মই কোনো ৰাজনৈতিক দলত নাই মোৰ প্ৰশ্ন হ'ল যে তেওঁলোকে জানিব খুজিছে যে মই কোন ট্ৰেড ইউনিয়নৰ পঞ্জীভুক্ত ব্যক্তি তেওঁলোকে ভাবিব নালাগে মই তেওঁলোকলৈ ভয় খাইছোঁ পুলিচ থানাত কেছ দিলে তেওঁলোকে ভয় খাব নালাগে তেওঁলোকে পুলিচ থানাত কেছ দি লুকুৱাই থৈছিলে মই পুলিচ থানাত কেছ দি পিনে ৰাজহুৱা কৰিলোঁ তেওঁলোকৰ আৰু মোৰ মাজত পাৰ্থক্য এটাই কাৰণ হোৱাই নোহোৱাই এইটো কংগ্ৰেছৰে এটা অংশ বিশেষ অৰ্গেনাইজেশ্যন যদিও হিৰণ্য বৰাৰ স্থিতিটো আজি বিজেপি নে আৰু বৰ্ণালী গগৈৰ স্থিতিটো বিজেপি নে কংগ্ৰেছ মই নাজানো কিন্তু মই এইটো পুনৰ পৰিষ্কাৰ কৰিছোঁ মই আজি তাৰিখত কোনো ৰাজনৈতিক দলত নাই যে তেওঁলোকে ৰেড্ডিৰ মানুহ ৰেড্ডিৰ বয়সটো 97 বুলি ক'লে 97ত এজন মানুহ কিমান কাৰ্যক্ষম হৈ থাকে এইটো প্ৰশ্ন তেওঁলোকৰ সংবাদমেলৰ দৈন্যতাৰ যিটো গতি সেই গতিটোৰ কাৰণে কালি কোনো সংবাদ মাধ্যমে মই প্ৰচাৰ কৰা নেদেখিলোঁ এই সংবাদমেলখনটো আজি বহুল প্ৰচাৰিত নহ'ল প্ৰথম কথা গতিকে মই কোনো যিবোৰ মেইন বাতৰি কাকত আমাৰ অসম প্ৰতিদিন বা ছেটেলাইট চেনেলত মই ক'তো দেখা নাপালোঁ দ্বিতীয় কথা যোৱাকালিও মোৰ আপোনালোকৰ দৰে কোনোবা আহিছিল তেতিয়াও মই কৈছিলোঁ যে মই সংবাদমেলখন দেখা নাই আৰু আজিও দেখা নাই কিন্তু মই প্ৰতিক্ৰিয়া দিব লাগে বুলি কোনো প্ৰশ্ন নাই কাৰণ এটা কথা এতিয়া ক্লিয়াৰ হ'ল যে তেওঁলোকেও কালি কৈছে যে তেওঁ আমাৰ সংগঠনৰ মানুহ নহয় যদি মই তেওঁলোকৰ সংগঠনৰ মানুহ নহয়েই কি অধিকাৰত তেওঁলোকে 2026 16 জুনত পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিলে কিয় মই সংবাদমেল পাতি তেওঁলোকে ক'লে যে মই টকাৰে কিনি আনিছোঁ মোৰ কোনো শ্ৰমিকৰ লগত সম্পৰ্ক নাই মই চাহ বাগিচাৰে মালিক আৰু যিখন মোৰ নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰখন ফ্ৰড ফেব্ৰিকেটেড ফৰ্জাৰিজ যিমান শব্দ আছে নেতিবাচক শব্দ সকলো প্ৰয়োগ কৰা হ'ল কিন্তু মোৰ প্ৰশ্নটো তেওঁলোকলৈ নহয় অসমৰ জনতালৈ যিখন এপইণ্টমেণ্ট লেটাৰ মোৰ তাত ৰেজিষ্টাৰ্ড নম্বৰ আছে তাত ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ বুলি লিখা আছে আৰু সেই ৰেজিষ্টাৰ্ড লেটাৰখনত মোৰ নিযুক্তি পত্ৰৰ কপি অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্য সচিব অসমৰ ডিজিপি আৰু কেন্দ্ৰীয় চিফ লেবাৰ কমিশ্যনাৰলৈ দিয়া হৈছে কোন ইমান বুৰ্বক আৰু জধামূৰ্খ ওলালে অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰী ডিজিপিক আৰু চিফ লেবাৰ কমিশ্যনলৈ কপি দি নিজৰ জীৱনৰ সকলো সমুলঞ্চে শেষ কৰিবৰ কাৰণে কোন ওলালে এনেকুৱা বুৰ্বক কোন ওলালে যিসকল আধা কেছে লোৱা শ্ৰমিকৰ নামত কাম কৰা বুলি কয় আজি কালি মই দেখিলোঁ এটা জেগাত কোনোবা জেগাত হিৰণ্য বৰা ডাঙৰীয়াই কৈছে যে অসমৰ ৰাইজক ক্ষমা খুজিছে কি কাৰণে ক্ষমা খুজিছে মইতো যিটো বুজি পাইছোঁ যে মোৰ এগেইনষ্টত এজাহাৰ দিয়াৰ কাৰণে অসমৰ ৰাইজক ক্ষমা খুজিছে অসমৰ ৰাইজক ক্ষমা কিয় খুজিব লাগে অসমৰ ৰাইজক কিয় খুজিব লাগে মোৰ এগেইনষ্টত মই অপৰাধী নেকি মইতো অপৰাধী নহয় তেওঁলোকে ভাবিছিলে নেকি যে পুলিচত এজাহাৰ দি মোক দমাই দিব
সেই প্ৰকৃতিৰ মানুহ মই নেকি আজিলৈকে তেওঁলোকে বুজি নাপালে যিজন বয়োজ্যেষ্ঠ লোক ময়ো ছিনিয়ৰ চিটিজেন যিমান শ্ৰদ্ধা কৰোঁ যিমান সন্মান কৰোঁ কিবা কিবি সময়ত তেখেতে মোক এনেই ফোন কৰে আই এন টি চি সম্পৰ্কৰ কথা নাই আলোচনা কৰোঁ কংগ্ৰেছ দলৰ কথাও আলোচনা কৰোঁ বহুত কথা কৰে তেওঁ আজিৰ তাৰিখত কংগ্ৰেছত আছেনে বিজেপিত আছে সেই কথাটো হিৰণ্য বৰাই পৰিষ্কাৰ কৰিব লাগে আৰু এইগৰাকী বৰ্ণালী গগৈ নে বনাৰী গগৈ মই নাজানো তেখেতে কি কৰিছে আজি দুদিনমানৰ আগতে কংগ্ৰেছৰ পৰা ওলাই গৈ এতিয়া আকৌ ট্ৰেড ইউনিয়ন কংগ্ৰেছ কৰিছে আৰু হিৰণ্য বৰা ডাঙৰীয়াই কৈছে যে মই দল সলাইছোঁ মোৰ দল হোৱাটো মোৰ ব্যক্তিগত অধিকাৰ কিন্তু মই আজি কোনো ৰাজনৈতিক দলত নাই আজি তাৰিখত মই কোনো ৰাজনৈতিক দলত নাই মোৰ প্ৰশ্ন হ'ল যে তেওঁলোকে জানিব খুজিছে যে মই কোন ট্ৰেড ইউনিয়নৰ পঞ্জীভুক্ত ব্যক্তি তেওঁলোকক মোৰ জনোৱাৰ কোনো প্ৰয়োজন অনুভৱ নকৰোঁ মই ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম শাখাৰ ৰাজ্যিক সভাপতি বৈধ নিযুক্তি কোনো ফেব্ৰিকেশ্যন নাই এতিয়া এই কথাখিনি মই অসমৰ জনতাকে ক্লিয়াৰ কৰি দিছোঁ মই 2009 চনতেই আসাম টি এন এলাইড ৱৰ্কাৰ্ছ ইউনিয়নৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ আৰু দ্বিতীয় কথা হ'ল যে শ্ৰমিকৰ কাৰণে কাম কৰিছোনে নাই বাগজান বাগানৰ 40 জন শ্ৰমিকক অসাংবিধানিকভাৱে ছাঁটাই কৰা হৈছিল তাৰ কাৰণে মই সুপ্ৰিম কোৰ্টলৈকে যুদ্ধ আৰম্ভ কৰিছোঁ বহুত কথাবোৰ মোৰ বহাই থাকিবলৈ মন নাই কিন্তু মোৰ কথা হ'ল কি চাহ বাগিচাৰ লগত যিটো মোৰ ওতঃপ্ৰোত সম্পৰ্ক মৰি যোৱা চাহ বাগিচা কোনোবাই যদি তথ্য পোৱা নাই তথ্য বিচাৰি যাওক তিনিচুকীয়া জিলাৰ উপায়ুক্তই সেই তথ্য দিব যে মৰি যোৱা চাহ বাগিচা দুবছৰে আবান্দন হৈ থকা তৰুণ গগৈ চৰকাৰৰ দিনত চৰকাৰে কোনো ব্যৱস্থা কৰি নিদিয়া মজদুৰৰ হাহাকাৰ অৱস্থাৰ এই অভাজন ৰমেন বৰঠাকুৰে সেই বাগিচা জীয়াই দিছিলোঁ সেই জীয়াই দিয়া বাগিচাখনৰ নাম হ'ল চানমাৰী চাহ বাগিচা আজিও অসমৰ জনতা কৈছোঁ মই কিন্তু তেওঁলোকক উত্তৰ দিয়া নাই দেই হিৰণ্য বৰাক উত্তৰ দিয়া নাই আৰু মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আসাম টি এন এলাইড ৱৰ্কাৰ্ছ ইউনিয়নৰ মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 2385 মই কিন্তু সংবাদমেলৰ উত্তৰ দিয়া নাই দেই মই আপোনালোকক ক্লিয়াৰ কৰিছোঁ অসমৰ জনতাকে কৈছোঁ আসাম টি এন এলাইড ৱৰ্কাৰ্ছ ইউনিয়ন is a registered trade union body in Assam and it was registered in 2011 and registration number is 2385 where I am the president of the organizations. এতিয়া মোৰ কথাটো হ'ল যে তেওঁলোকে 85 চন বয়সত কালি সংবাদমেলত মই ৰাইজক এটা প্ৰশ্ন কৰা নুসুধিলোঁ মোক কোনোবাই লিখি পঠাইছে মই আগতেও কৈছোঁ মই সংবাদমেলখনৰ বিষয়ে নাজানো তাত থকা সাংবাদিকসকলে কিন্তু এটাও প্ৰশ্ন নুসুধিলে যে কোনটো অৰ্গেনাইজেশ্যনৰ পৰা হিৰণ্য বৰা বৰ্ণালী গগৈ নে বনৰী গগৈ প্ৰস্তাৱ আহিছে এই কথাবোৰ কিন্তু কোনো সাংবাদিকে তেওঁলোকক নুসুধিলে উল্লেখযোগ্য শ্ৰমিকৰ প্ৰতি থকা মাইলষ্টোন কি কাম কৰিলে কোনো সাংবাদিকে নুসুধিলে মই সাংবাদিকক দুখা নাই আচলতে মই ভাবি লৈছোঁ যে সংবাদ সেৱীসকলে সংবাদ মেলখনৰ যি মানে দৈন্যতা মই আজি তাৰিখলৈকে এনেকুৱা পুতৌজনক সংবাদ মেল দেখা নাই গতিকে সেই সংবাদ মেলৰ মোৰ উত্তৰ দিবলৈও নাই কিন্তু আপোনালোকে আহিছে আপোনালোকক নিৰাশ কৰাটো মোৰ কৰ্তব্য নহয় গতিকে অসমৰ জনসাধাৰণে পুনৰবাৰ কৈছোঁ ইমান চাফাই দি থাকিবলগীয়া কোনো কথাই নাই যে মই কোনটো ট্ৰেড ইউনিয়নৰ কৰ্মকৰ্তা এই প্ৰশ্নটো মই ইয়াৰ আগতে ফেচবুকৰে 2009 চনৰ পেপাৰ কাটেৰে হিৰণ্য বৰা ডাঙৰীয়ালৈ পঠাই দিয়া হৈছিল পুনৰ সেই প্ৰশ্ন উত্থাপন কৰাৰ পিছত তেওঁলোকক মই কিন্তু উত্তৰ দিয়া নাই আকৌ কৈছোঁ তেওঁলোকে ভাবিব নালাগে মই তেওঁলোকলৈ ভয় খাইছোঁ পুলিচ থানাত কেছ দিলে তেওঁলোকে ভয় খাব নালাগে তেওঁলোকে পুলিচ থানাত কেছ দি লুকুৱাই থৈছিলে মই পুলিচ থানাত কেছ দি পিনে ৰাজহুৱা কৰিলোঁ তেওঁলোকৰ আৰু মোৰ মাজত পাৰ্থক্য এটাই এতিয়াও কৈছোঁ পুনৰ ৰিপিট কৰিছোঁ I am the president of Assam TN Allied Workers Union
ৰেজিষ্টাৰ্ছ নাম্বাৰ ইজ 2385 আৰু যিটো ৰেজিষ্ট্ৰেশ্যন হৈছে 2011 চনতে। আজিৰ পৰা 15 বছৰ আগত মোৰ বয়স আৰু মোৰ শ্ৰমিকৰ পৰা অৱদান কোনোবাই প্ৰশংসা দিয়ে নে নিদিয়ে তালৈ মোৰ প্ৰশ্ন নাই। এইখিনি মই শ্ৰমিকৰ কাৰণে বা চাহ শ্ৰমিকৰ বুলিয়ে নহয়, এনেকুৱা কাম মই বহুতবোৰ কৰিছোঁ, কৃষি শ্ৰমিকৰ কাৰণেও কৰিছোঁ। গতিকে এনেকুৱা কথা নাই। কিন্তু মই আকৌ এটা প্ৰশ্ন এৰি থলোঁ অসমৰ ৰাইজলৈ। অসমৰ ৰাইজেও সোধক যে হিৰণ্য বৰা ডাঙৰীয়া কোনটো অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, বৰ্ণালী গগৈ কোনটো অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, এই কথাটো অসমৰ ৰাইজে তেওঁলোকৰ সোধক, আৰু মই বাকীবিলাকক কোৱা নাই। তৃতীয় প্ৰশ্নটো হ'ল হিৰণ্য বৰাক এডহক কমিটি হিচাপে 2019 চনত এডহক কমিটি হিচাপে নিযুক্তি দিছিল। 2019ৰ পৰা 6 মাহৰ ভিতৰত নিৰ্বাচন কৰিবলৈ কৈছিল। 2024ৰ কোনোবা এটা তাৰিখত সেই কাৰ্যালয়টোতে পল্টন বজাৰ ইণ্টাকৰ কাৰ্যালয়তে মিটিং হৈছিল 2024 চনত, আৰু 6 মাহৰ ভিতৰত ট্ৰেড ইউনিয়নৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিছিল। আৰু ধাৰাবাহিকতাৰ কথা বহুতে নাজানে, আমি জানো বাহিৰত থকা ৰাজনীতি কৰা মানুহ, কাৰণ হোৱাই নোহোৱাই এইটো কংগ্ৰেছৰে এটা সংঘ বিশেষ অৰ্গেনাইজেশ্যনছ। যদিও হিৰণ্য বৰাৰ স্থিতিটো আজি বিজেপি নে আৰু বৰ্ণালী গগৈৰ স্থিতিটো বিজেপি নে কংগ্ৰেছ মই নাজানো, কিন্তু মই পুনৰ পৰিষ্কাৰ কৰিছোঁ, মই আজি তাৰিখত কোনো ৰাজনৈতিক দলত নাই। সেইফালৰ পৰা তেওঁলোকে স্পষ্ট কৰি দিয়ক, 6 মাহ 2024ৰ পৰাও যদি 6 মাহ হয় কিমান দিন হয়? আজিতো 26ৰো 6 মাহ হৈ গ'ল। তো কি কাৰণে পতা নাই? 85 চনত তাত কি ৰহগৰা পাইছে? আৰু সেই অৰ্গেনাইজেশ্যনৰ ভিতৰৰ পৰা আৰ্থিক বিসংগতি ঘটাইছে বৰ্তমান কমিটিখনে। সেই কমিটিখনৰ বিৰুদ্ধে তেওঁলোকে ৰেড্ডিৰ বয়সটো 97 বুলি ক'লে। 97ত এজন মানুহ কিমান কাৰ্যক্ষম হৈ থাকে এইটো প্ৰশ্ন। সেইকাৰণেই ভাৰতবৰ্ষত ট্ৰেড ইউনিয়নৰ সংগঠন শেষ হৈছে, আৰু অসমতো শেষ হৈছে। মোক কোনোবাই হোৱাটছআপৰ মাজেৰে লিখি আছে যে এই পাখণ্ডহঁতক অতৰাওক, তেতিয়াহ'লে অসমৰ ট্ৰেড ইউনিয়ন হ'ব। এইখিনিত কৈ মই আৰু বেছি নকওঁ, কোৱাৰ মোৰ প্ৰয়োজনীয়তা নাছিলেই, তেওঁলোকক মোৰ উত্তৰ দিয়া নাছিলেই। অসমৰ ৰাইজক আপোনালোকৰ মাজেৰে যে মই আছাম টি এণ্ড এলাইড ৱৰ্কাৰ্ছ ইউনিয়নৰ সভাপতি, 2011 চনত ৰেজিষ্টাৰ্ড হৈছে, ৰেজিষ্টাৰ্ড নাম্বাৰ ইজ 2385। কাৰোবাৰ যদি চাব লাগে লেবাৰ কমিশ্যনাৰ অফিচত গৈ চাব পাৰে, তাত কোনো ডাউট নাই। গতিকে মই এই কথাখিনিকে ক'লোঁ, কিন্তু আকৌ পৰিষ্কাৰ কৰি দিলোঁ, তেওঁলোকৰ সংবাদমেলৰ দৈন্যতাৰ যিটো গতি, সেই গতিটোৰ কাৰণে কালি কোনো সংবাদ মাধ্যমে মই প্ৰচাৰ কৰা নেদেখিলোঁ। আজি ৰাতিপুৱা বিশেষভাৱে আছাম ট্ৰিবিউন, প্ৰতিদিন, আমাৰ অসম চালোঁ, লিডিং নিউজ পেপাৰ অফ দি ষ্টেট, কিন্তু তাত মই কোনো নিউজ দেখা নাপালোঁ। গতিকে মই এইটোকে ক'ব খুজিলোঁ, তেওঁলোকৰ সংবাদমেলৰ দৈন্যতা অত্যন্ত দুখজনক। মোৰ জীৱনত এনেকুৱা সংবাদমেল মই আজিলৈকে দেখা নাই।